নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি চ'ত মাহৰ শেষ দিন আজি গৰু বিহু আজি হ'ল অসমীয়া বছৰৰ শেষটো দিন চ' বন্ধু বান্ধৱীসকল অহাকালি হ'ব অসমীয়া বছৰৰ প্ৰথমটো দিন অৰ্থাৎ বহাগ মাহৰ 1 তাৰিখ সেয়েহে মোৰ ফালৰ পৰা অসমীয়া বছৰৰ নৱবৰ্ষৰ শুভেচ্ছা শুভকামনা জচাৰ লগতে আপোনালোকক ৰঙালী বিহুৰ উলগ যাচিছোঁ চ' বন্ধু বান্ধৱীসকল এতিয়া মই উপস্থিত আছোঁ গোৱালপাৰা জিলা মৰনৈ থানা অন্তৰ্গত লালাবৰী বেলবৰীত অৱস্থিত শ্ৰী শ্ৰী ৰাংগাচৰণ একচালীয়া তীৰ্থস্থানৰ পাহাৰৰ ওপৰত চ' বন্ধু বান্ধৱীসকল আজি একচালীয়া ৰাংগাচৰণৰ পাহাৰৰ তীৰ্থস্থানৰ কিছু কথা কোৱাৰ লগতে কিছু ভিডিঅ' দেখুৱাম চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু এই ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিম গৰু বিহুৰ পৰা চ' ভিডিঅ'টো চাই থাকিব নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া বছৰটোৰ আজি শেষ দিন চৈত মাহৰ শেষ দিন আজি গৰু বিহু সেইবাবে মোৰ মানুহজনী এনেদৰে ঘৰ চাফা কৰা কামত ব্যস্ত হৈ পৰিছে চ' বন্ধু বান্ধৱীসকল এয়া দেখিছে আপোনালোকে এয়া হ'ল ইগুৰতি পাত গাৰাল কাটৰি ফুল গৰু পাংখি পানীলাও বেঙেনা হালধি আৰু তেল চ' বন্ধু বান্ধৱীসকল এতিয়া দেখিবলৈ পাব আপোনালোকে মই ধুনীয়াছে বহি ল'লোঁ আৰু এতিয়া তুলসী পানী ছিটাই কেনে বেঙেনা পানীলাও হালধি সৰু সৰুকৈ কাটি ল'ম আৰু ইয়াৰে মালা সাজিম আমাক শিকাই থৈ গৈছিল আটাবোহৰ মা দেউতাহঁতে গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে গৰু বিহু দিনাখন এনেদৰে বেঙেনা পানীলাও হালধি সৰু সৰুকৈ কাটি মালা সাজিব লাগে চ' বন্ধু বান্ধৱীসকল হৈ গ'ল মোৰ সুন্দৰভাৱে মালাটো আৰু এনেকুৱা মালা সাজি গোৱালিত ৰাখিব লাগে আৰু এতিয়া বন্ধু বান্ধৱীসকল মোৰ ঘৰৰ পদূলি মুখত এয়া বান্ধি দিছোঁ গাৰাল দীঘলতি পাত গৰু পাংখি আদি চ' বন্ধু বান্ধৱীসকল এয়া কৰিলে গৰু শ্ৰীবৃদ্ধি হয় মানুহৰ শ্ৰীবৃদ্ধি হয় অপশক্তি দূৰত থাকে মানুহৰ জীৱন যাত্ৰা সুন্দৰ হয় আৰু ঘৰৰ সন্মুখতো এনেদৰে গুজি দিব লাগে বুলি আমাক মা দেউতাসকলে শিকাই থৈ গৈছে সেইবাবে বন্ধু বান্ধৱীসকল গৰু বিহু দিনাখন এনেদৰে কামবোৰ কৰিছোঁ বন্ধু বান্ধৱীসকল এয়া গৰুৰ পৰা গৰুক তেল হালধি সানি ভৰিত গৰুৰ পৰা আশীৰ্বাদ বিচাৰি এতিয়া গৰু দুজনীক গা ধুৱাই দিম দমকলৰ পানীৰে চ' বন্ধু বান্ধৱীসকল আমাৰ ওচৰত নদী বিল নাই সেইবাবে আমি দমকলৰ পানীৰে গৰু গা ধুৱাম আৰু লাও বেঙেনা খুৱাই তেওঁলোকক সুন্দৰভাৱে গৰুক গা ধুৱাই পথাৰত ওলাই দিম চ' বন্ধু বান্ধৱীসকল এতিয়া গৰু দুজনীক ধুনীয়াছে গা ধুৱালোঁ আৰু এতিয়া গৰু দুজনীক মই পথাৰলৈ খেদি দিলোঁ এনেদৰে পৰম্পৰা ৰক্ষা কৰিছোঁ গৰু বিহু দিনাখন আৰু গৰু বিহুত চ' বন্ধু বান্ধৱীসকল ঘৰতে গৰু গা পা ধুৱাই নিজৰ গা পা ধুই অৱশেষত আহি পাই গ'লোঁ শ্ৰী শ্ৰী ৰাংগাচৰণ বা একচালীয়া মহাতীৰ্থস্থানৰ প্ৰাংগণত বহাগ মাহৰ 5, 6 আৰু 7 তাৰিখে এই মেলা অনুষ্ঠিত কৰা হয় 3 দিনীয়া কাৰ্যসূচীৰে পূজাৰ প্ৰস্তুতি প্ৰায় 90% কাম শেষ হৈছে কিছু কাম বাকী আছে কিছু সময়ৰ পিছত এই কামো শেষ হ'ব চ' বন্ধু বান্ধৱীসকল এই মেলাত যদি আপুনি দৰ্শন কৰা নাই বা এই মেলাত যদি আপুনি অহা নাই তেতিয়াহ'লে আহক আৰু ৰাংগাচৰণ প্ৰভুৰ বিশেষত্ব কিছু জানি লওক জানিলে আপুনি আচৰিত হ'ব পাহাৰ অৰ্থাৎ মন্দিৰৰ ওপৰলৈ গৈ আছোঁ আৰু মোৰ এয়া বন্ধু আনন্দ চাংমা আৰু মজন ভাইটি আছে আমি তিনিও মিলি পাহাৰলৈ গৈ আছোঁ আৰু ৰাংগাচৰণ বা একচালীয়া মন্দিৰৰ বিশেষত্বটোৱে হৈছে একচালীয়া মন্দিৰ এতিয়া আমি তিনিওজনে গৈ আছোঁ আহক ওপৰলৈ যাওঁ আৰু আপোনালোকক দেখুৱাওঁ তলৰ পৰা 500 মিটাৰমান পাহাৰৰ ওপৰলৈ আহিলোঁ হেফে আহিছোঁ পুৰা শকত পাহাৰটো আৰু এয়া আনন্দ চাংমা বহুত কষ্ট হয় না আৰু আপোনালোকে আহিব 5, 6 আৰু 7 তাৰিখে মেইন পূজাটো হয় আৰু মন্দিৰটো দৰ্শন কৰিব আপোনালোকে চকুৱে চাব যে সঁচাকৈ যে একচালীয়া মন্দিৰ এটা পাথৰৰে এটা চালি আছে এই বস্তুটো আপোনালোকে নিজ চকুৱে চাব আৰু একচালীয়া মন্দিৰটো য'ত আছে তালৈ আহি পালোঁ বহুত ভাগৰ লাগিছে আৰু এয়া আনন্দ চাংমা মোৰ বন্ধু সিহঁতে মানে আহিয়ে পোৱা নাই আঁঠু কাঢ়ি আহি আছে এইটো মানে ভাল ৰাস্তা আছে ইটো দি আহিলে মানে আমি চিধাকৈ আহিছোঁ আৰু ইয়াৰ মজুনকো ভাগৰ লাগিছে বহুত ওখ তো এতিয়া দেখুৱাম একচালীয়া মন্দিৰটো মানে কেনেকুৱা মানে এটা পাথৰৰে এটা চালি সেইকাৰণে একচালীয়া মন্দিৰ ৰাংগাচৰণ বুলি কোৱা হৈছে
তো আপোনালোকক দেখুৱাম এবাৰ একচালীয়া মন্দিৰটো এয়া বন্ধু বান্ধৱীসকল একচালীয়া বা ৰাংগাচৰণ মন্দিৰটো এটা পাথৰৰ এটা চালি বহুত ডাঙৰ ইয়াত ভক্তপ্ৰাণ ৰাইজে যিমানজন আহে সিমানজনে এই পাথৰটোত ধৰে বতাহ বৰষুণ আহিলেও বহুত সেফটি আমাৰ তাহানিৰ পৰা কৈ গৈছিল আমাৰ আটা আবু আজু ককাহঁতে আমাৰ দেউতাহঁতে ইয়াত এটা শিলেৰে চালি সেইবাবে ইয়াক একচালীয়া বা ৰাংগাচৰণ নামাকৰণ কৰিছে সব বন্ধু বান্ধৱীসকল আহক পূজালৈ বহাগৰ 5, 6 আৰু 7 তাৰিখে এই মেলা অনুষ্ঠিত কৰা হয় আৰু আপোনালোকে চকুৰে দেখিবলৈ পাইছে মোৰ ভিডিঅ'ৰ জৰিয়তে এটাই চালি যদিও বতাহ বৰষুণ আহে তথাপিও নিৰাপত্তা প্ৰদান কৰে প্ৰভু ৰাংগাচৰণে যদিহে বন্ধু বান্ধৱীসকল মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদিহে ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো নিশ্চয় আপুনি ফলো কৰি দিব তেনেহ'লে বন্ধু বান্ধৱীসকল নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ দিনবোৰ শুভ হওক মংগল হওক তাৰে কামনা কৰি আজি একচালীয়া মন্দিৰৰ পৰাই বিদায় মাগিছোঁ বাই বাই